Hello guys, welcome back to my YouTube channel. মই আজি আপোনালোকৰ কাৰণে এটা নোটিফিকেশন লৈ আহিছো য'ত নেকি আপোনালোকৰ আসাম ষ্টেট ওয়াৰহাউস কৰ্পোৰেচনে ৰিলিজ কৰিছে। আপোনালোকৰ পোষ্ট কেইটা হৈছে মেনেজাৰ গ্ৰেড 2 আৰু এসিস্ট্যান্ট টেকনিক্যাল এসিস্ট্যান্টৰ কাৰণে আছে। আপোনালোকৰ এপ্লিকেশন মোড অফলাইন হ'ব 20 ফেব্ৰুৱাৰী লাষ্ট ডেট। টোটাল পোষ্ট 13টা আছে। আপোনালোকে দেখিব পাইছে টেকনিক্যাল এসিস্ট্যান্টৰ কাৰণে 3টা পোষ্ট আছে, ওয়াৰহাউস মেনেজাৰৰ কাৰণে 10টা পোষ্ট আছে। ওয়াৰহাউস মেনেজাৰ গ্ৰেড 2 কাৰণে আপোনালোকৰ টোটাল 10টা পোষ্ট আছে আৰু পে স্কেল হ'ব 8,000 পৰা 35,000 আৰু গ্ৰেড পে হ'ব 4,700 টকা আৰু আদাৰ এলাউন্স থাকিব। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কৈ দিছো। আপোনালোকে গ্ৰেজুৱেশ্যন হ'ব লাগিব, বেচেলাৰ ডিগ্ৰী হ'ব লাগিব, আপোনাৰ সায়েন্স বা কমাৰ্চ হ'ব লাগিব উইথ বায়োলজি কেমিষ্ট্ৰি সাবজেক্ট হিচাপে থাকিব লাগিব আৰু ইকনমিক্সত গ্ৰেজুৱেশ্যন হ'লেও চলিব আৰু মিনিমাম আপোনাৰ 6 মান্থৰ ডিপ্লোমা সাৰ্টিফিকেট কম্পিউটাৰ প্ৰফিচিয়েন্সি মানে কম্পিউটাৰ সাৰ্টিফিকেট লাগিব আৰু আপোনালোকে অসমীয়া হিন্দী আৰু ইংৰাজী ক'ব জানা হ'ব লাগিব। আপোনালোক কৈছিল যে টেকনিক্যাল এসিস্ট্যান্টৰ কাৰণে 3টা পোষ্ট আছে। পে স্কেল আপোনাৰ 5,000 পৰা 20,000 দুখলৈ হ'ব, গ্ৰেড পে 3,300 আছে আৰু আদাৰ এলাউন্স থাকিব আৰু আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল গ্ৰেজুৱেশ্যন হ'ব লাগিব, সায়েন্সৰ পৰা বায়োলজি আৰু কেমিষ্ট্ৰি হ'ব লাগিব, 6 মান্থ কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব আৰু আপোনালোকে আসামিজ ইংলিছ জনা হ'ব লাগিব। আপোনালোকৰ এজ লিমিটৰ কথা কৈ দিছো। মিনিমাম এজ আপোনালোকৰ 21 বছৰ হ'ব লাগিব, মেক্সিমাম 38 বছৰ হ'ব লাগিব আৰু এজ ৰিলেক্সেশ্যন আপোনালোকৰ গভৰ্ণমেণ্টৰ ৰুলছ হিচাপে দিয়া যাব আৰু আপোনালোকৰ কেটেগৰী হিচাপে এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল 500 আৰু SC ST OBC কাৰণে 250 হ'ব লাগিব। আপোনালোকে এপ্লাই কেনেকৈ কৰিব? এপ্লিকেশ্যনখন আপোনালোকে অনলাইনত পাই যাব। আপোনালোকে অফলাইনত পঠিয়াব লাগিব। স্পীড পোষ্টৰ দিয়ে সৈতে আপোনাৰ এড্ৰেছটো হ'ল এইটো। মই আপোনালোকৰ এই ৱেবছাইটটো লিংক তলত ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। যেতিয়া আপোনালোকে এপ্লিকেশ্যনখন অফলাইন ফৰ্মেটত দিব, তাত আপোনালোকে ডকুমেণ্ট দি পঠাব লাগিব। এচিএল এডমিট, পাছ চাৰ্টিফিকেট, ডিগ্ৰী পাছ চাৰ্টিফিকেট, PRC দিব লাগিব, কাষ্ট চাৰ্টিফিকেট দিব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ ডিপ্লোমা চাৰ্টিফিকেট দিব লাগিব, আপোনালোকৰ তাত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট সেইখন দিব লাগিব আৰু ৰিচেণ্ট 2 কপি পাছপোৰ্ট ফটো চাইজ দিব লাগিব। বন্ধুসকল, আপোনালোকে গম পাইছে যে লাষ্ট ডেট 20 ফেব্ৰুৱাৰীলৈ হয়। আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো দিয়া আছে। আপোনালোকৰ যিটো নেকি অফলাইন ফৰ্মেটৰ এপ্লিকেশ্যন ফৰ্মখন হয়, সেইখন আপোনালোকে ডাউনলোড দি ল'ব পাৰিব। যদি এই ভিডিঅ'টো আপোনালোকক ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।